কিবা লাগে নেকি আপোনাক? ৰাকেশ মাতিছিলো কিবা কাম কৰি আছিলি হ'বলা। বাইদেউ, বাহিৰৰ এই বাৰীখন ইমান জংঘল হৈ গৈছে, তাকে কোৰ মাৰো বুলি লৈছিলোঁ। কওকচোন, কিবা লাগে নেকি আপোনাক? লাগে মানে দাদাটো জানই দুদিনৰ কাৰণে বাহিৰত গৈছে। মোৰ মানে বস্তু অলপ আনিব লগা আছিলে। তই বজাৰৰ পৰা আহগৈচোন এবাৰ। এইটো অৱস্থাত বহুত কিবা কিবি দৰকাৰ হৈ থাকে নহয়, জানই দেখোন। তোৰ ঘনীয়েৰোতো এনেকুৱা হৈ আছে ন। মোৰ সৈতে একেলগে নেকি তাই সময়? ডক্টৰক দেখাইছেনে নাই? কেতিয়া দিছে ডেটটো? বাইদেউ, আপোনাৰ লগত একেলগে সিদিনাখন দাদাক কৈছিলোঁ তাৰিখটো এই মাহৰ লাষ্টতে দিছে। আপোনাৰো বোলে এই মাহতে দিছে, দাদাই কৈছিলে। আৰু তেওঁ তেনেকৈ আছে বাৰু দিয়ক। ঘৰতে মই কাম বন কৰি থৈ আহিছোঁ। আৰু আপোনাক কি লাগেনো কওক, লিষ্টখন দিয়ক, মই লৈ আহিমগৈ দিয়ক সোনকালে। মানে ফল মূল অলপ আনিবলগীয়া আছিলে। আৰু কিবা কিবি মই লিষ্টখন লিখি থৈ দিছোঁ। লিষ্টখনতে পইচাও আছে, টেবুলতে লিষ্টখনো আছে, পইচাও আছে। তই লৈ যা সোনকালে বজাৰৰ পৰা লৈ আহিবি। আৰু মই 2টা ভাগ কৰি থৈছোঁ। এটা ভাগ ঘনীয়েৰৰ কাৰণে লৈ যাবি, দি থৈ আহিবিগৈ। এইটো সময়ত ভালকৈ খাব লাগে, তেতিয়াহে ভাল হয় নহয়। ঘনীয়েৰকো দি থৈ আহিবি আৰু বাকীখিনি মোলৈ লৈ আহিবি হা। সোনকালে যা, সোনকালে আহগৈ। বাইদেউ, আপোনালোকেনো আৰু কিমান দিয়ে আৰু দিয়ে থাকে দেখোন। আপোনালৈ আনিলে দাদাই মানুহজনীলেও দিয়ে পঠায়। সিদিনাখন দিছিলেহে, সেয়া আছেই হ'বলা। আৰু আজি নালাগে দিয়ক, আপোনালোকে লৈ আহিম মই। কি কথা কৈছ? একো নহয়, যা লৈ যা। তাই যিমান খাব তিমানেই ভাল। এইটো অৱস্থাত ভালকৈ খাব লাগে, গম পাইছ? হ'ব যা, কথা পাতি দেৰি কৰি নাথাক, সোনকালে গৈ বস্তুকেইটা লৈ আহিব যা। হ'ব বাইদেউ, মই যাওঁ তেন্তে। যা। আপুনি আহিলে? কি আনিছে? এয়া কি জানা, বাইদেৱে তোমালৈ আকৌ ফল মূল দি পঠাইছে। সিদিনাখন দিছিলেহে, আকৌ মই কৈছোঁ আছে নালাগে, তথাপিও জোৰ জবস্তি দি পঠাইছে। তোমাক খাব দিছে, ভাল বোলে এইটো সময়ত এইবিলাক খোৱা। মইনো ক'ত আনি দিব পাৰিম আৰু, সেইবাবে বাইদেউহঁতে দিয়ে পঠায়। হয় দিয়ক, দাদা বাইদেউ হ'লে আমাক ইমান সহায় কৰিছে ন। আপুনিতো সিহঁতৰ ঘৰত কাম কৰে যদিও আপোনাৰ লগতে মোৰো ইমান খেয়াল ৰাখিছে। ইমান বস্তু খাবলৈ দিয়ে থাকে, কাপোৰো দিয়ে। সঁচাকৈ বহুত ভাল দেই দাদা বাইদেউহাল। হয় দিয়া, মোক বহুত সহায় কৰিছে তেওঁলোকে। আৰু নহবা তেওঁলোকে যদি সহায় নকৰিলে হয়, মই তোমাক একো দিবই নোৱাৰিলোঁ হয়। সেই দুখীয়া ঘৰলৈ বিয়া হৈছে, মোৰ নিচিনা ল'ৰাইনো মই তোমাক কি দিব পাৰিলোঁ হয় কোৱাচোন? সেইটো অৱস্থাত বোলে ভাল ভাল খাব লাগে, মই জানো আনি দিব পাৰিলোঁ হয়? দাদাহঁতে বাইদেউহঁতে দিছে কাৰণে তুমি ভালকৈ খাব পাৰিছা। সঁচাকৈ বহুত ভাল, মোক বহুত সহায় কৰিছে তেওঁলোকে। কিন্তু এটা কথা সঁচা, তেওঁলোকৰ বহুত টকা আছে। তেওঁলোকেতো বহুত একো টকা পইচাৰ কাৰণে চিন্তাই নকৰে। যি কৰোঁ বুলি কয় তাকে কৰে। সেইবাবে তেওঁলোকৰ কাৰণে এইটো বহুত সৰু কথা। আৰু ময়ো তেওঁলোকক সদায় কম সহায় কৰোঁ। যি কামেই নহওক সকলো কৰি দিওঁ। সকলোতে মই কৰি দিওঁ। মানে কি, মই কাম কৰোঁ বাৰী বা চাফা কৰা এইবোৰ, কিন্তু নহয় তেওঁলোকে মোক যদি বজাৰ পঠায় মই বজাৰলৈ যাওঁ। কেতিয়াবা পাকঘৰৰ ভিতৰৰ চাফা কৰি দিওঁ, চব কামেই কৰি দিওঁ মই তেওঁলোকৰ। সেইবাবে মোকো ভাল পায়। সেইটো একো ডাঙৰো কথা নহয় বাৰু এইবোৰ কথা বাদ দিয়া, এইখিনি লৈ যোৱা, তুমি কাটি কৰি খাবা। মোৰ কাম শেষ হোৱা নাই, মই অকণ দেৰিকৈহে আহিম, বুজিছানে? মই আকৌ যাওঁ, তোমাক দিবলৈহে আহিলোঁ। হ'ব দিয়ক। আপুনি যদি আকৌ যাবলগীয়া আছে যাওক। বেছি দেৰি নকৰিব। মই অকলে ভয়ো লাগি থাকে, গম পাইছেনে? কোন সময়ত বা কি হয় ঠিক নাই। সেইকাৰণে পাৰিলে সোনকালে আহিবচোন। হ'ব দিয়া, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। আৰু তুমি এইবোৰ চিন্তা কৰি নাথাকিবা। দাদাহঁতে কৈছে নহয়, দাদাহঁতে যোন হস্পিটেলত দেখায় সেই হস্পিটেলতে তোমাকো লৈ যাব বোলে। তুমি চিন্তা কৰি নাথাকিবা, একো নহয়। কিবা প্ৰব্লেম হ'লে লগতে লৈ যাব দাদাহঁতে, মই ক'লেই হ'ল খালি। বাৰু এইকেইটা লৈ যোৱা, মই সোনকালে আহিমগৈ দিয়া। হয় নেকি? সেইখিনিতো সহায় কৰিব মোক? হওক দিয়ক, শুনি ভাল লাগিলে। বাৰু দিয়ক, যাওক আপুনি। হ'ব দিয়া, মই যাওঁ হা। যাওক। ডক্টৰ, প্লিজ ডক্টৰ, আকৌ এবাৰ চেক কৰক। কিজানি আপোনাৰ কিবা এটা ভুল হৈছে। ডক্টৰ, এনেকুৱা হ'ব নোৱাৰে। মোৰ মানুহজনীৰ লগতে কিয় এবাৰ এনেকুৱা হৈ থাকে? আগৰবাৰো তেনেকুৱা হ'ল, এইবাৰ তেওঁ সহ্য কৰিব নোৱাৰিব। ডক্টৰ, প্লিজ আকৌ এবাৰ চাওক। কিবা এটা কৰিব পাৰি নেকি চাওকচোন। মোৰ বেবীটো নাইকিয়া হ'ব নোৱাৰে, মোৰ বেবীটো ঢুকাব নোৱাৰে। কিমান আশাৰে ছেকেণ্ড টাইম আমি প্লেনিং কৰিছিলোঁ। ফাৰ্ষ্ট টাইমতো আপুনি গম পায় কি হৈছিলে। মোৰ সন্তানটোক বচাওক ডক্টৰ, বচাওক। মিষ্টাৰ শইকীয়া, মই আপোনাক কৈয়ে আছোঁ দেখোন বাৰে। আপোনাৰ বেবীটো আৰু নাই। আপুনি কিয় বুজিবলৈ চেষ্টা কৰা নাই? মই আৰু কিমানবাৰ চাম কওকচোন বাৰু? বেবী ডক্টৰেতো তেতিয়াৰ পৰা চায়ে আছে, কিন্তু বচাব নোৱাৰিব আপোনাক। আই এম চৰি। প্লিজ ডক্টৰ, এনেকৈ নক'ব। প্লিজ কিবা এটা কৰক, মোৰ বেবীটো বচাওক। প্লিজ ডক্টৰ, মোৰ ৱাইফে শুনিলে এইবাৰ সহ্য কৰিব নোৱাৰিব ডক্টৰ। প্লিজ ডক্টৰ, আপুনি পইচাৰ কথা চিন্তাই নকৰিব। যিমান টকা লাগে মই দিম, মই খৰচ কৰিম। আপুনি টকা পইচাৰ কথা অলপো চিন্তা নকৰিব ডক্টৰ। প্লিজ হেল্প মি। মিষ্টাৰ শইকীয়া, এইটো টকা পইচাৰ কথা নহয়।
সন্তানটো টকা দি জানো বচাব পাৰি কওকচোন বাৰু নোৱাৰিম চৰি ডক্টৰ ৰাকেশ দাদা মই সকলো শুনি আছিলোঁ অঁ ৰাকেশ চাচোন মোৰ লগত আকৌ কি হৈ গ'ল আমাৰ লগতে কিয় এনেকুৱা হয় বুজি নাপাওঁ বাইদেৱে শুনিলে বাৰু সহ্য কৰিব পাৰিবনে কচোন কিয় যে বাৰে বাৰে আমাৰ লগত এনেকুৱা হৈ থাকে ক'ব নোৱাৰোঁ দাদা আপুনি চিন্তা নকৰিব মোৰ 2টা ল'ৰা সন্তান জন্ম হৈছে আৰু আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এইবোৰ হৈছে মই ভাবিছোঁ আমাৰ এটা সন্তান আপোনালোকে লৈ লওক যদি বেয়া নাপায় বাইদেৱে গমো নাপাব বাইদেউক ক'বও দৰকাৰ নাই আপুনি আৰু ময়ে জানিম আৰু এওঁকো নকওঁ তেওঁ এতিয়ালৈকে হুঁচ অহাই নাই গম পোৱাই নাই আমাৰ যে যজা সন্তান জন্ম হৈছে ডক্টৰ আপুনি এইটো কাম কৰি দিব পাৰিবনে বাৰু মোৰ এটা সন্তান দাদাক দি দিব পাৰিবনে দাদাৰ মৃত সন্তানটো বাইদেউক নজনাবই এইটো সন্তান জন্ম হৈছে বুলিয়ে ক'ব পাৰিবনে বাৰু ডক্টৰ প্লিজ কিবা এটা কওক পাৰিম কিয় নোৱাৰিম এইটো ভাল কথাহে আপোনালোকে যদি এটা সন্তান দি দিব বিচাৰিছে ভালৰ কথা তেখেতৰো দুখ নাপাব তেখেতেও সন্তান ঢুকোৱাৰ যিটো দুখ সেইটো অনুভৱ নকৰিব ঠিক আছে মই গোটেইখিনি প্ৰচেছ কমপ্লিট কৰি দিম বাৰু আৰু কথাটো আপোনালোক দুজনৰ মাজতে থাকিব ময়ো কাকো নজনাওঁ বিশ্বাস ৰাখক ৰাকেশ তোক মই কি বুলি ধন্যবাদ দিম তই মোক বহুত ডাঙৰ উপকাৰ কৰিলি ৰাকেশ বাইদেউ অসুস্থ হোৱাৰ পৰা তই বচালি তোৰ সন্তানটো মই ল'ব পাৰিলে মই ভালহে পাম কিয় বেয়া পাম কচোন বহুত ডাঙৰ উপকাৰ কৰিলি তই মোক দাদা কিয়নো তেনেকৈ কয় আপোনালোকে আমাক কিমান সহায় কৰি থৈছে সেইটো মই পাহৰি যাব নোৱাৰোঁ নহয় সেইটোতো বহুত সৰু কথা আৰু 2টা সন্তান আমাৰ নিচিনা দুখীয়া মানুহেনো ক'ত পুহিব পাৰিম কওকচোন বাৰু ডাঙৰ দীঘলে কৰিব নোৱাৰিম সেইবাবে আপোনালোকে যদি এটা সন্তান লৈ লয় তে মোৰ কাৰণে এইটো ভাল কথাহে মই ভালহে পাম দাদা আপোনালোকৰ নিচিনা ধনী মানুহৰ ঘৰত ডাঙৰ দীঘল হ'ব ভাল মানুহ হ'ব বহুত ভাল লাগিব মোৰ হ'ব ৰাকেশ তই চিন্তাই নকৰিবি মই তাক পৃথিৱীৰ সকলো সুখ দিম তই কোনো চিন্তা নকৰিবি হ'ব দাদা মই জানো বিশ্বাস আছে আপোনালোকৰ ওপৰত আপোনালোকৰ ঘৰত যে সি বহুত আৰামত ডাঙৰ দীঘল হ'ব বহুত ভালকৈ ডাঙৰ দীঘল হ'ব আৰু এটা থাকিলে মই ধুনীয়াকৈ ডাঙৰ দীঘল কৰিব পাৰিম বাৰু আমি যেনেকৈ চলোঁ তাক তেনেকৈ চলাই কৰি ডাঙৰ দীঘল কৰিব পাৰিম 2টা হ'লেতো নোৱাৰিম ন দাদা আপোনালোকৰো উপকাৰ হওক মোৰো উপকাৰ হ'ব দিয়ক মই এটা ল'ৰা লৈ আহোঁ ৰ'ব হ'ব ৰাকেশ যা সোনকালে যা তই মোক বহুত সুখ দিছ যা ৰাকেশ যা বাইদেৱে গম নোপোৱাকৈ সকলো ঠিক কৰি থ'ব পাৰিলে মই বহুত শান্তি পাম বাইদেৱে যদি হুঁচ আহি সকলো গম পাই বহুত কষ্ট পাব ৰাকেশ যা সোনকালে যা অঁ দাদা মই সোনকালে গৈ আছোঁ ৰ'ব ডক্টৰ সোনকালে সকলো ঠিক কৰি দিয়ক প্লিজ ঠিক আছে মিষ্টাৰ শইকীয়া ঠিক আছে মই সকলো ঠিক কৰি দিম দিয়ক মিনতী উঠা মিনতী সাৰ পালা তুমি চোৱাচোন পোৱালিটোৱে ইমান কান্দি আছে তুমি আকৌ টোপনি গৈ আছা সেইবাবে মই জগুৱাই দিলোঁ ভাল পাইছানে অকণমান না মোৰ দেহাটো ভাল পাইছোঁ দিয়ক অলপমান ইমান ধুনীয়া ন আমাৰ দেহাটো হেৰি আৰু এটা কথা অপাৰেশ্যন ৰুমত মই থাকোঁতে মানে অলপকৈ শুনিছিলোঁ কি যজা সন্তান হৈছে বুলি কাৰ হৈছেনো সঁচা নেকি মানে মই বুজিব নোৱাৰিলোঁ আকৌ যে টোপনি যোৱা বেজি দি দিলে মই টোপনিয়ে গুচি গ'লোঁ কাৰ কি হৈছেনো বাইদেউ ভালে আছেনে বাইদেউ সন্তানটো ঠিকে আছেনে হেৰি ঠিকে আছে দিয়া তুমি সেইবোৰ চিন্তা কৰিব নালাগে চব ঠিকে আছে জানো তেন্তে কিনো শুনিলোঁ বাৰু আমাক ঘৰত কেতিয়া যাব দিবনো ছুটি কেতিয়া দিবনো ডক্টৰক সোধকগৈ যাওক মই এইবোৰ ইয়াত থাকি ইমান ভাল নাপাওঁ মই সেইবাবে ডক্টৰৰ ওচৰত নাহিলোঁ আজিলৈকে আৰু এতিয়া ইমান ডাঙৰ হস্পিটেলত আনি সোমোৱাই দিলেহি মোক বাইদেউহঁতৰ কাৰণে বাৰু তথাপিও এতিয়া মোৰ অশান্তি লাগিছে আৰু মই ঘৰলৈ যাওঁ মোক ঘৰলৈ লৈ ব'লক সোনকালে ৰ'বা ছুটি আজি তুমি যাব নোৱাৰিবা কালিলৈ ছুটি দিব মই দাদাৰ সৈতে কথা পাতিছিলোঁ তুমি জানানে নাজানা এয়া চব খৰচ পাতি দাদাহঁতেই উঠাইছে মোক এটকাও খৰচ কৰিব দিয়া নাই মিনতী বহুত ভাল দাদাহঁত এতিয়া কালিলৈ ছুটি দিব বুলি কৈছে বাইদেউ কালিলৈ ঘৰত যাব বোলে আৰু আমাকো ছুটি দিব আমিও যাব পাৰিম কালিলৈ আজি ৰাতিটো যেন তেনে থাকা আৰু মই জানোৱেই তুমি যে হস্পিটেলত বেয়া পোৱা সেইবাবে আজিলৈকে চেকআপ এটা কৰিবও নাহিলা আল্ট্ৰাচাউণ্ড নে কি কয় বোলে সেয়াও আজিলৈকে নকৰিলা মোক ডক্টৰে গালি দিছে নহয় পিছত আৰু তথাপিও চব ভালে হৈ গ'ল আৰু বাৰু তুমি অলপ ৰেষ্ট লোৱা দিয়া মই তোমালৈ খাবলৈ কিবা এটা লৈ আহোঁগৈ
হয় দিয়ক, দাদাহঁত বহুত ভাল ন, বহুত ভাল লাগে সঁচাকৈ, ইমান সহায় কৰিছে আমাক। বাৰু যাওক, মোৰ অলপ ভোকো লাগিছে, কিবা এটা লৈ আহক। একো চাগে তেনেকৈ খাব নিদিবই ডক্টৰে, চাহ তাহ অকণকে লৈ আহক, যাওক। অঁ হ'ব দিয়া, তুমি অকণ ৰেষ্ট লোৱা, মই আনি আছোঁ ৰ'বা। মিনতি, পানী আনিলাগৈ, মই আকৌ ভিতৰত বিচাৰি ফুৰিছোঁ। কথা কেইটামান আলোচনা কৰিবলগীয়া আছিলে অ'। কথা কি কথানো কওকচোন। মানে আমাৰ বোপাটো এতিয়া 5 বছৰে হৈ গ'ল, স্কুলত দিয়াই হোৱা নাই। তাক স্কুলত দিবলৈ হৈছে নহয়, তুমি কথাটো পাহৰিলা নেকি? দাদা বাইদেউৰ ল'ৰাটো সমান বয়সে, তাক 4 বছৰমানতেই স্কুলত দিলে জানানে? ভাল স্কুলত। আমিতো আৰু ক'ত ভাল স্কুলত দিব পাৰিম, তাক চৰকাৰী স্কুলখনতে কাইলৈ মানে গৈ নামটো লগাই দিওঁগৈ ব'লা। তাতে সি পঢ়িলেও কিতাপ চিতাপবিলাক ফ্ৰীতে পাব ন, তাতে লগাই দিওঁ নেকি? অঁ, কথাটো ময়ো নাভাবা নহয়, আপোনাক কোৱাহে হোৱা নাই। তাৰতো স্কুলৰ বয়স হৈয়ে গৈছে। দাদাহঁতৰ লগত আমি আৰু তুলনা কৰিবতো নোৱাৰোঁ দিয়কচোন, তেওঁলোকৰ কথা বেলেগ, তেওঁলোকে ধনী মানুহ, ভাল স্কুলত দিবই আৰু। আমিনো ক'ত তেনেকৈ পাৰিম। হ'ব দিয়ক, কালিলৈকে গৈ এখন স্কুলতে নামটো লগাই দিব লাগিব। সিও কিতাপ চিতাপবিলাক লৈ ভাল পায়, পঢ়াৰ প্ৰতি অলপ ৰাপ থকা নিচিনা লাগে। পঢ়িব পাৰিলে ভাল মানুহ ইয়াতে হ'ব দিয়ক। আপোনাৰ কথাই হ'ব, কালিলৈ যাম আৰু লগাই দিমগৈ দিয়ক নামটো। হ'ব দিয়া, তেন্তে কালিলৈ ৰেডি থাকিবা, স্কুললৈ যাম। কল এথোক পকি আছে, কল থোকো লৈ যাম, তাতে ল'ৰা ছোৱালীক ভগাই দিম আৰু। হ'ব দিয়ক। আৰু আপুনি কামত যায় নেকি এতিয়া? ব'লক, ভাত হ'ল, ভাতকেইটা খাই লওঁগৈ ব'লক। অঁ, দাদাই আজি সোনকালে মাতিছিলে, কামতে যাওঁ ব'লা, ভাতকেইটা দি লোৱাচোন, ভাতকেইটা খাই লওঁগৈ। মানে কিবা বোলে কাম আছে, ল'ৰাটোৰ লৈ পেলাই কিবা কৰিব তেওঁলোকে। কি কৰে মই ভালকৈ সোধা নাই, কিন্তু কিবা এটা কৰিব যে সেইটো জানো আৰু। কিবা কিবি বজাৰ অলপ কৰি দিব লাগে, মই সোনকালে যাব লাগে, ব'লা ভাতকেইটা দিয়াগৈ। হয় দিয়ক, সিহঁতৰ আৰু টকা পইচা থকা মানুহ, ল'ৰাটোক বিধে বিধে কাপোৰ আনি দিব, ভাল ভালকৈ খুৱাব, ভাল দামী স্কুলত দিব, দামী স্কুলত ভালকৈ পঢ়িব পাৰিব, আৰু যি বিচাৰে তাকে দিয়ে। আমাৰ সেই ল'ৰাটোক আৰু যি বিচাৰে তাকে দিবই নোৱাৰোঁ, বেয়াই লাগে মানে। সি আকৌ বুজি পায় বুলিহে, কিন্তু বুজি নোপোৱা হ'লেতো কান্দা কুটা হুলস্থুলেই কৰি থাকিলে হয়। সি আকৌ অলপমান বুজালে বুজি পায়। হওক দিয়ক, তেনেকেই ডাঙৰ হ'ব লাগিব আৰু ন। আপোনাকো মই দুখ দিয়া নাই, আপুনি এনেই চিন্তা নকৰিব। হ'ব দিয়ক, ব'লক ভাতকেইটা দিওঁগৈ। হে মিনতি, সিহঁতৰ ল'ৰাটো ভাল হোৱা মানে আমাৰো ভাল দিয়াচোন। সেইটো জানো আমাৰে ল'ৰা নিচিনা নহয়? ই ভাল হোৱা বা সি ভাল হোৱা দুইটা আমাৰ নিজৰ নিচিনাই দিয়াচোন। দাদাহঁতে কিমান আমাক সহায় কৰি থৈছে, তুমি জানো পাহৰি গ'লা? একেদিনাই জন্ম হৈছে, একেখন হস্পিটেলতে লৈ গৈছে, কিমানখিনি সহায় কৰিছে। তাৰ ভাল হোৱা মানে আমাৰ ভাল হোৱা। সি ভালে থাকিলেও মই বহুত সুখী হৈ থাকোঁ জানানে মিনতি? আৰু ইয়াক মই যিখিনি পাৰোঁতো দিওঁৱেই, কষ্ট কৰি যিমানখিনি পাৰিছোঁ দিছোঁৱেই তাক। তথাপিও সি দুখীয়া ঘৰত জন্ম হৈছে যেতিয়া আৰু অলপমানতো বুজি পৰি চলিবই লাগিব দিয়াচোন। তাক বুজাবা আকৌ, বুজি পায় বাৰু। বাৰু হ'ব দিয়া, ব'লা এইবিলাক কথা বাদ দিয়া, মোক ভাতকেইটা দিয়াগৈ ব'লা। অঁ, সি বুজি পায় দিয়ক, বহুত বুজি পায় সি। বাৰু ব'লক, ভাত দিওঁগৈ। বাবা, তোৰ কিন্তু বেছি হৈ গৈছে দেই উৎপাতটো দিনক দিনে। মোৰ কিন্তু ধৈৰ্য শক্তি পাৰ হৈ যাব, কৈ দিছোঁ। তোক মানে মৰম কৰোঁতে কৰোঁতে তই বেছি ওপৰলৈ উঠি গলি, হা? বাপেৰে তোক মূৰৰ ওপৰত উঠাই ল'লে এনেকুৱা কৰিলে। সদায় সদায় ক'ৰ পৰা তোক টকা দিওঁ, হা? কিমান টকা তই শেষ কৰিলি তই জাননে? তই ঘৰখন মানে শেষ কৰিম বুলি ভাবিছ নেকি? সদায় 10,000, 20,000, 30,000, সদায় সদায় তোক পইচা কিহৰ কাৰণে ইমান লাগে, হা? মা, মোক লাগে বুলি কৈছোঁ, লাগে দিয়া জল্দি। দেউতা থকা হয়তো মই দেউতাকে বিচাৰি দিলোঁ, দেউতা এতিয়া নাই কাৰণেহে। দিয়া, মোক সোনকালে দিয়া। ইমান প্ৰশ্ন কৰি নাথাকিবা মা, মোক লাগে বুলি কোৱাৰ পিছত আৰু তুমি ইমান প্ৰশ্ন কিয় কৰি আছা? দিয়া, মোক সোনকালে দিয়া পইচা, মোৰ দেৰি হৈ আছে। নাই, মোৰ তাত আৰু পইচা পাতি নাই। তোক সদায় সদায় পইচা দিবলৈ মই একো গছ ৰুই থোৱা নাই নহয়। পঢ়া শুনাততো ধান্দা নাই। সি খালি টকা নিনি কি কৰে গম নাপাওঁ মানে। হা, তই কিয় এনেকুৱা হ'লি বাবা? তই কিমান মৰম কৰিছিলোঁ, যি বিচাৰিছিলি তাকে দিছিলোঁ। তই এনেকুৱা হ'বি বুলি ভাবা নাছিলোঁ। পঢ়ি শুনি ভাল মানুহ হ'বি বুলি ভাবিছিলোঁ। পঢ়া শুনাত ৰাপেই নাই, যাব লাগে গৈ থাকোঁ আৰু। এতিয়া আকৌ টকা নিনি তই এনেকুৱা হৈছ। তই বাৰু ড্ৰিংকছ কৰা হৈছ নেকি বাবা? মা, কি যে প্ৰশ্নবোৰ সোধা আৰু। আজিকালি ল'ৰা আৰু ড্ৰিংকছ কৰিমে ন অলপ চলপ, সেইটোনো আৰু সুধিবলগীয়া কথা নে? মাক হিচাপে সেইটো সুধিব নালাগে নহয়। সেইটো আৰু সৰু কথা আজিকালি। আৰু এইবোৰ কথা বাদ দিয়া, মোক পইচা লাগে, পইচা দিয়া মুঠতে। নহ'বা মই কিবা কিবি লৈ গৈ বেছি দিমগৈ, কৰিছোঁ কিন্তু। মোক পইচা দিয়া সোনকালে। কি? তই ঘৰৰ বস্তুও বেছি দিবি, হা? কেতিয়াবা তই গোটেই ঘৰটোকে বেছি দিবি তই, হা? ঘৰটো মানে তই উদং কৰিহে এৰিবি। আমাকতো চেছ কৰিছই, এতিয়া ঘৰখনো মানে নবচাৱ তই। বাপেৰে কিমান কষ্ট কৰি এখন ঘৰ বনাইছে, কিমান কষ্ট কৰি ফুৰে তই দেখা নাই? এইটো বয়সতো এতিয়া বাহিৰত গৈ অফিচৰ কামৰ কাৰণে বাহিৰত গৈছে। এতিয়া তইহে আমাক কৰি খুৱাব লাগে আৰু তই এনেকুৱা কৰি আছ। নাই, যা, পইচা নাই। উল্টা পুল্টা কথা কৈ নাথাকিবি, মোৰ কিন্তু খং উঠিছে দেই বাবা। যা, ভালে ভালে যা। মা, মোৰ খং উঠিব পাৰিলে কিন্তু মই যিটি কৰি দিম দেই, কৰিছোঁ কিন্তু। পইচা দিয়া মোক সোনকালে, মোৰ মাথাটো আৰু বেয়া নকৰিবা কিন্তু।
আৰু ঘৰৰ ইমানবোৰ সম্পত্তি থাকোঁতে মই আকৌ পঢ়ি শুনি চাকৰি কি কৰিব লাগে হা? নোৱাৰোঁ মই পঢ়িবলৈ, নোৱাৰোঁ মই চাকৰি তাকৰি কৰিবলৈ। এটাই ল'ৰা মই, তেওঁলোকে মোক দিব নোৱাৰে আৰু মোৰ কাৰণে থোৱা নাই, কাৰ কাৰণে থৈছে বা? দিয়া পইচা দিয়া সোনকালে। মোৰ তাত পইচা নাই, তোক কিমানবাৰ ক'ম হা? মোৰ তাত পইচা নাই। মই মেডিচিন আনিবলৈ কাৰণে ইয়াতে মই 5,000 এটা আছে মাত্ৰ, আৰু পইচা পাতি নাই মোৰ হাতত। যা ইয়াৰ পৰা, দেউতাৰে আহক, দেউতাৰ পৰা ল'বি কেনেকৈ ল হা? দেউতাৰে মানে তোৰ কথাত আৰু চিন্তা হৈ গৈছে, তোক মূৰৰ ওপৰত উঠাই লৈ লৈ বহুত বেয়া কৰি পেলালে বাবা, তোক বহুত বেয়া কৰি পেলালে। তই একদম ধ্বংস হৈ গ'লি আৰু হা? তই ভাল হ'বি বুলি কিমান আশাৰে তোক ডাঙৰ দীঘল কৰিছিলোঁ, অকণো কষ্ট পাব দিয়া নাছিলোঁ, কিন্তু তই এয়া ৰূপ দেখাইছ ডাঙৰ হৈ হা? বাবা তই অলপ বুজিবলৈ চেষ্টা কৰ, এতিয়া সৰু হৈ থকা নাই নহয়। তই এতিয়া দেউতাক সহায় কৰিব পৰা হ'লি, তই এতিয়া এনেকৈ টকা নিনি ঘৰখন উদং নকৰিবি বাবা। যা, মোৰ হাতত টকা নাই, যা। তোমাৰ তাতনো পইচা নাইকিয়া হ'লে মা? মোক লাগে, সোনকালে দিয়া, নহবা 5,000 টকা দিয়া, মই দেউতা আহিলে পিছত লৈ ল'ম। 5,000টো মই দিব নোৱাৰোঁ, সেইটো মই মেডিচিন আনিবলৈ ৰখাইছোঁ। মোৰ হাতত আৰু পইচা নাই, দিব নোৱাৰোঁ মই, যা। মা দিয়া সোনকালে দিয়া মোক, মই তোমাৰ লেকচাৰ শুনি থাকিবলৈ অহা নাই, আৰু তোমাৰ একো বেমাৰেই নাই, তুমি এনেই মেডিচিন খাই আৰু বেমাৰী হ'ব নালাগে। দিয়া মোক পইচা দিয়া, সোনকালে দিয়া। মোৰ লগৰবোৰ ৰৈ আছে মা, মোৰ এটা ষ্টেটাছ আছে ন, মই পইচা নিনিলে নহ'ব নহয়। দিয়া সোনকালে দিয়া। কিহৰ ষ্টেটাছৰ কথা কৈছ হা? আৰু কালি তোক 20,000 টকা দিয়া নাছিলোঁ মই, তই কালি 20,000 টকা খতমে কৰিলি হা? এতিয়া 5,000 টকাটো লাগে, মই দিব নোৱাৰোঁ, সেইটো মোক লাগিব, যা। মা তুমি দিবানে নে মই বেলেগ কিবা সিদ্ধান্ত ল'ব লাগিব? দিয়া সোনকালে, নহবা মই যি টি কাম কৰি দিম, কিন্তু কৈ দিছোঁ। তই বহুত বেয়া হৈ গ'লি বাবা, তই বহুত বেয়া হৈ গ'লি। আজি বাপেৰে আহক, মই এইবোৰ কথা ক'ম। যা, মোৰ দৰাতে আছে, লৈ যাগৈ, যি কৰ কৰি থাকগৈ, যা। এই কৈ থাকা যোৱা, মই পাপালে ভয় কৰি থকা নাই নহয়। মই ভয় কৰি আছোঁ, টকাকেইটা বিচাৰিলে একেবাৰে জগৰ লাগি যায়। টকা মোৰ কাৰণে নহয়, কাৰ কাৰণে হা? মোক লাগিবই, মোক আৰু 20,000 টকা লাগিব। ৰেডি কৰি ৰাখিবা, মই আহি লৈ যামহি। কি যে হৈ গ'ল মানে ল'ৰাটোক, যি বিচাৰে তাকে দি আমি ল'ৰাটোক বেয়া কৰি পেলালোঁ। বাপেকে মূৰৰ ওপৰত উঠাই লৈ লৈ বেয়া কৰি পেলালে দাগ। এতিয়া বুজাইবলে নোৱাৰোঁ, কি যে হ'ব ভাবিয়ে নাপাওঁ। পঢ়া শুনা ৰিজাল্টটো ইমান বেয়া কৰে, খালি ঘূৰি ফুৰে। বাইক লাগে বুলি ক'লে বাইক লাগে, কাৰ লাগে বুলি ক'লে কাৰ লাগে। মোবাইলো একেবাৰে কিমান যে সলাই থাকিব সি, কি হ'ব হে ভগৱান। ল'ৰাটো ভাল কৰিব নোৱাৰিলোঁ মই, কি হ'ব ভগৱান, তাক ভাল পথে নিয়া। সি কিয় কোনো বুজি নাপায়, টকা পইচাবোৰ এনেই অহয় জহয় খেদে, কি যে হ'ব মানে।